জয় মা চামুণ্ডা 27 ফেব্ৰুৱাৰী 2025 বৃহস্পতিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰু অমাৱস্যা তিথি দুইটা একেলগে পৰিছে। চতুৰ্দশী তিথি থাকিব ৰাতিপুৱা 8:57 তাৰ পিছত পৰিব অমাৱস্যা তিথি। আৰু আজি দিনটোত নক্ষত্ৰ থাকিব 3:44 আবেলিলৈকে ধনিষ্ঠা নক্ষত্ৰ থাকিব আৰু তাৰ পিছত পৰিব শতভিষা নক্ষত্ৰ। আজি ক্ৰম ৰূপে কৰণ পৰিব শকুন কৰণ আৰু চতুষ্পাদ কৰণ আৰু যোগ পৰিব আজি শিৱ যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি কুম্ভ ৰাশি হ'ব। আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো আছে 12:11 দুপৰীয়াৰ পৰা 12:57 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব দুপৰীয়া 2 বজাৰ পৰা 3:26 দুপৰীয়ালৈকে। আৰু আজিৰ দিশ কুলটো দক্ষিণ ফালে থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ৰাশিফলখিনি কোৱাৰ আগতে মই বেলেগ এটা কথা আপোনালোকক ক'বলৈ ওলাইছো। শিৱৰাত্ৰি গুচি গৈছে, কিন্তু শিৱৰাত্ৰিটো এই বছৰে নহয় প্ৰত্যেক বছৰে আহিব, সেইকাৰণে মই এই কথাখিনি ক'বলৈ বিচাৰিছো। আপোনালোকে শিৱৰাত্ৰিত যেতিয়া পূজা কৰিবলৈ যায়, বিশেষকৈ আমাৰ মহিলাসকলক বা ছোৱালীসকলক মই কৈছো আপোনালোকে চুলি মেলি নাযাব। আমি প্ৰতি বছৰে এই ভুলটো দেখো। মই যোৱা বছৰ শিৱৰাত্ৰি পিছদিনাও মই এইটো কথা কৈছো যে আপোনালোকে চুলি ধুই যাব পাৰে, সকলোৱে চুলি ধুই যায়, আমিও চুলি ধুই যাম পূজা পাৰ্বণ থাকিলে, কিন্তু চুলি ধুই গৈছে বুলি আপোনালোকে যে চুলি মেলি যাব সেনেকুৱা নহয়। যোৱা বছৰ এনেকুৱা হৈছে যে মই শিৱলিংগত পানী গাখীৰ ঢালিবলৈ লওঁতে ছোৱালীৰ চুলি অঁতৰাই লৈছো লিংগৰ ওপৰৰ পৰা চুলি অঁতৰাইহে মই লিংগত বস্তু ঢালিব পাৰিছো। এনেকুৱা বেয়া লাগিছে। গতিকে আপোনালোকৰ তিতা চুলি হওক, চুলিখিনি খুব বেছি কি হ'বনো, বেয়া গোন্ধাবহে। আপোনালোকে পূজা কৰিবলৈ যাওঁতে দেৱতাক যেতিয়া আপোনালোকে কিবা বস্তু নিবেদন কৰিবলৈ যাব তেতিয়া চুলিখিনি বান্ধি যাব, সেইটো প্ৰথম কথা। আৰু শিৱ পূজা কৰোঁতে শিৱৰ ছাইডত যিটো এনেকে পানী যোৱাৰ কাৰণে যিটো বনাই থোৱা থাকে আপোনাৰ এনেকুৱাকে প্ৰত্যেকটো শিৱলিংগৰ ছাইডখিনিত যিখিনি নেকি পানীটো ঘূৰি পেলাই এনেকে ধৰক ওলাই যায়, সেই কিনাৰটোত শিৱলিংগটোৰ ওপৰতে আপোনালোকে ফল মূলবিলাক নথব। এইফালে ছাইডত থলেও বিশেষকৈ যোনফালেদি পানীটো ওলাই যায় সেই পানী যোৱা নলা নিচিনা যে হৈ থাকে সেই কণেদি আপোনালোকে কেতিয়াও তাত সন্মুখত ফল মূল থৈ নিদিব। সেইটো বিৰাট দুখ উৎপন্ন হয়। আৰু শিৱৰ লিংগটোৰ ওপৰতে পইচা, শিৱৰ লিংগৰ ওপৰতে নোটটো চাওক, নোটটো আৰু পইচাটো ইমানেই লেতেৰা বস্তু, সেইটো বিভিন্ন ঠাই ঘূৰি আহে। সেই লেতেৰা নোটটো বা পইচাটো আপোনালোকে যদি শিৱলিংগৰ ওপৰত দি দিয়ে, তাতে আপোনালোকে পঞ্চামৃত ঢালি পবিত্ৰ কৰি আছে আৰু এইফালে পৃথিৱীৰ অপবিত্ৰ পইচাক অপবিত্ৰ বুলি কোৱা নাই, কিন্তু যিহেতু এটা বস্তু, সেইটো বিভিন্ন হাতত আপোনাৰ পৰে, বিভিন্ন বেপাৰীয়ে চুৱে, বেপাৰীৰ পৰা আমাৰ পকেটলৈ আহে, আমাৰ পৰা আকৌ বেলেগলৈ যায়। আজি ধৰক এখন ডিষ্ট্ৰিক্টত আছে, কাইলৈ হয়তো বেলেগ এখন ডিষ্ট্ৰিক্ট পা লাগে সেই নোটটো। গতিকে সেই নোটটো বহুত লেতেৰা। সেই নোটটো হওক বা পইণ্টটো হওক আপোনালোকে শিৱ মূৰৰ ওপৰতে আপোনালোকে পইচাটো কিয় দিয়ে? দান পাত্ৰ আছে, কাঁহী এখন থৈ দিয়ে পইচা থবলৈ, তাত আপোনালোকে দিয়ক। ফল মূলখিনি শিৱৰ লিংগৰ এনেকে ছাইডত স্পৰ্শ কৰাই সেইফালে য'ত প্ৰসাদ থয় তাত থৈ দিয়ক। সকলোৱে বেল হওক, নাৰিকল হওক, কল হওক শিৱলিংগটোৰ ওপৰতে দি দিয়ে। আপোনাৰ যদি মাথাৰ ওপৰত কোনোবাই যদি আনি পেলাই মিঠাই পেকেটটো থৈ দিয়ে, আলহীয়ে যদি আপোনালোকৰ কাৰণে মিঠাই আনে, আপোনালোকৰ কেনেকুৱা লাগিব বাৰু? সেই কথাবিলাক অকণমান বিবেচনা কৰিবলৈ এতিয়া হ'ল আৰু বাহিৰত চাকি জ্বলাবলৈ, ধূপ জ্বলাবলৈ লিখা থাকে, জেগা থাকে, কিন্তু তেওঁলোকে ভাবে যে শিৱলিংগটোৰ সন্মুখত ধূপ চাকি দিলেহে অকল বাবাই পাব, বাহিৰত জ্বলালে বাবাই নাপাব। তেনেকুৱা ধৰণৰ নকৰিব। বিশৃংখল এটা পৰিস্থিতিৰ সৃষ্টি হয়। তেনেকুৱা কৰিলে সকলোৱে বাহিৰত জ্বলাই থাকিব, 10জন বা 20জনে ভিতৰত জ্বলাই দিব আৰু সিহঁতকে দেখি বাহিৰৰখিনিও ভিতৰত জ্বলাবলৈ উৎপাত লগায়। তো তেনেকুৱা কৰিব নালাগে। বিভিন্নটা দুখ উৎপন্ন হয় মানুহৰ পূজা কৰোঁতে, সেইকাৰণে পূজাত ফল নাপায়। চুলি আপুনি দি আছে নিজৰ মূৰত, তাত আপুনি গাখীৰ নালাগে আৰু তাৰ বাপেক ঢালক, তাততো আপোনালোকে একো ফল নাপায় চুলি পৰাৰ পিছত। গতিকে এই বস্তুবিলাক সদায় ধ্যান ধাৰণাত ৰাখিব লাগে। এতিয়া আহকচোন আমি মেষৰ কাৰণে প্ৰথমতে আলোচনা কৰি লওঁ। মেষৰ কাৰণে আজিৰ দিনটো কেনেকুৱা যাব? মেষৰ কাৰণে স্বাস্থ্য মধ্যম গতিত থাকিব। স্বাস্থ্যক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই বাৰু আপোনালোকৰ। ধনৰ দিশটো আপোনালোকৰ দুৰ্বল দেখুৱাইছে। ধনক লৈ পেলাই আপোনালোকৰ যিকোনো ক্ষেত্ৰত আপোনালোকে ধন কাৰোবাৰ পৰা ধৰক আনিব লগা আছিলে, সি ফোন কৰি আছিলে হয়তো যোৱাকালিলৈকে যে পইচাটো তোক দিম, কিন্তু ঘপককে নিদো বুলি কৈ দিলে বা ফোন চোন নুঠালে, তেনেকুৱা হ'ব পাৰে বা ফচি যাব পাৰে আপোনালোকৰ যিকোনো কাৰণত পইচা। তো পইচাৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তা বনি থকাটো দেখা গৈছে। পৰিবাৰ ক্ষেত্ৰত একদম সুকলমে পাৰিবাৰিক জীৱনটো অতিবাহিত হোৱাটো দেখা গৈছে। প্ৰত্যেকজন সদস্যই আপোনালোকৰ ছাপোৰ্টত থাকিব, একো অসুবিধা নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰতো প্ৰেমিক প্ৰেমিকাৰ মাজত ধুনীয়াকৈ আপোনালোকৰ মিলা প্ৰীতি, বুজাবুজি, ফিউচাৰ প্লেনিং বা বিভিন্ন ধৰণৰ সৃজনাত্মক কথা আপোনালোকৰ মাজত আলোচনা হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰতো ভাল। আজিৰ দিনটোত আপোনালোকৰ সকলোবিলাক কাম ধৰক এৰি পেলাই আপোনালোকে ব্যৱসায়ত আজি বেছি ফ'কাছ কৰিব। ব্যৱসায়ত বেছি ফ'কাছ যেনেকৈ কৰিব তেনেকৈ আপোনালোকে ফল পাব।
আৰু আজি বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখুৱাইছে বৈবাহিক ক্ষেত্ৰত কিবা যদি সমস্যা আহেও দুইজনে আপোনালোকে আজি আলোচনা কৰি পেলাই মিলাই ল'ব একো অসুবিধা আজি নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো দেখুৱাইছে 7 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষৰ কাৰণে স্বাস্থ্য মধ্যম স্থিতিত থাকিব আৰু ধনৰ দিশটো আপোনালোকৰো দুৰ্বল দেখাইছে ধনক লৈ আপোনালোকে কৰবাত দিব লগা আছে কিন্তু আপোনালোকে পইচাখিনি মেনেজ কৰিব পৰা নাই কেনেকুৱা ধৰণৰ চিন্তাত আপোনালোকে থাকিব পাৰে পৰিবাৰজনৰ লগত আপোনালোকৰ মধ্যমীয়া স্থিতি পৰিবাৰক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই মজলীয়াকে আপোনালোকৰ চলি যাব প্ৰেমৰ ক্ষেত্ৰত মজবুতি দেখুৱাইছে আপোনালোকৰ যদি কিবা প্ৰস্তাৱো দিছে আপোনালোকে তাৰ পৰা আপোনালোকে পজিটিভ ৰিজাল্ট পাব পাৰে ব্যৱসায় ক্ষেত্ৰত মন্দা অৱস্থা আজি দেখা যাব মন্দ গতিত ব্যৱসায় চলিব গতিকে তাক লৈ আপোনালোকে অকণমান চিন্তা থাকিব পাৰে কিন্তু বৈবাহিক জীৱন আৰু প্ৰেম আৰু পাৰিবাৰিক জীৱনটো আপোনালোকৰ যিহেতু ভাল দেখুৱাইছে বৈবাহিক জীৱনত পতি পত্নীয়ে আজি বহুত ইজনে সিজনক সাপোৰ্ট কৰিব কিবা যদি সৰু সুৰা ধৰক ইফাল সিফাল ভুল হৈও যায় মাফ কৰি দিব আৰু ভালকে আজি দিনটো অতিবাহিত কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি স্বাস্থ্যটো ভাল নাথাকে স্বাস্থ্যক লৈ অকণমান চিন্তা হ'ব পাৰে যিকোনো বিষ আদি আপোনালোকৰ বৃদ্ধি হ'ব পাৰে বা আপোনালোকে কিছুমান কথাত মানুহে মানে এইকেইটা দিনত মানে স্বাস্থ্যক লৈ পেলাই ইগনোৰ কৰে মানে কেনেকুৱা ঠাণ্ডা গ'ল বুলি ভাবি পেলাই বেছি মানে গৰমত পিন্ধা কাপোৰ পিন্ধি ওলাই গুচি যায় ফলত আকৌ ঠাণ্ডা লাগি ঘূৰি আহে আৰু পূজা পাৰ্বণৰ সময়ত মানুহ ৰাতি ওলাই যায় ৰাতি ওলাই যাওঁতে আপোনালোকে ডিঙি নাক কাণ এইবিলাক প্ৰটেকশ্যন দিবলৈ চেষ্টা কৰিব ধনৰ দিশটো আপোনালোকৰ মজবুত দেখাইছে ধনৰ আৱাগমন ঠিক দেখুৱাইছে মুভমেন্ট ভাল দেখুৱাইছে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ নিশ্চিন্ত দেখা গৈছে কোনো ধৰণৰ সমস্যা নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম স্থিতি থাকিব বিশেষ একো চিন্তা কৰিবলগীয়া নাই ব্যৱসায়ও আজি আপোনালোকৰ ব্যৱসায় মুভমেন্টটো ভাল দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ মোটামুটি ঠিকে চলি যাব মধ্যমীয়াকে চলি যাব বিশেষ একো অসুবিধা নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কটৰ কাৰণে আজি দিনটোত স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত নিশ্চিন্ত হৈ আপোনালোকে থাকিব পাৰিব কিন্তু ঠাণ্ডা যাতে নালাগে বেছিকে আপোনালোকৰ ধৰক নিজৰ মানে সচেতন নিজে নোহোৱাৰ কাৰণে যাতে আপোনালোকৰ বেমাৰ নহয় হেতু আপোনালোকে চাব লাগিব ধনৰ দিশটো মধ্যম গতিত থাকিব আপোনালোকৰ বহুত ভালো নহয় একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি পৰিবাৰৰ দিশটো আপোনালোকৰ ভাল নহয় আজি পৰিবাৰৰ ক্লেশ কাজিয়া আদি বনিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ উৎকৃষ্ট দেখাইছে আজি প্ৰেমিক প্ৰেমিকাৰ মাজত যদি কিবা গণ্ডগোল চলি আছিল আজি ভাল হোৱাৰ সম্ভাৱনা আছে লগতে আপোনালোকৰ যদি নতুনকৈ প্ৰস্তাৱ দিছে তেতিয়াহলে পজিটিভ ৰিজাল্টৰ সম্ভাৱনা দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি অকণমান ফোকাসটো কমাৰ কাৰণে হওক বা অকণমান আপডেট কৰাৰ ক্ষেত্ৰত আপুনি কেঁচা হোৱাৰ ক্ষেত্ৰত মানে ফালৰ পৰা হওক আপোনাৰ অকণমান মন্দগতি দেখা যাব অকমান আজি বিচাৰ বিমৰ্শ ভালকে কৰিবলগীয়া হ'ব ব্যৱসায়স্থলীত আৰু ব্যৱসায়টো অকণমান আপডেট কৰিবলৈ চেষ্টা কৰিব লাগিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত সুকলমে গোটেই দিনটো চলি যোৱাটো দেখা গৈছে আপোনালোকৰ বুজাবুজি সম্পূৰ্ণৰূপে দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে স্বাস্থ্যক লৈ চিন্তা নাই স্বাস্থ্য আপোনালোকৰ ভালেৰে যাব পইচা পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে নিৰাশাজনক স্থিতি মানে আপোনালোকৰ মনত আহিব পাৰে কৰবাত আপোনালোকে দিব লগা আছে কাৰবাৰ পৰা পাব লগা আছে এইবিলাক জেমেলাত আপোনালোকে মাথা ঘুমাই থাকিব লগা হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰত খুব মজবুত স্থিতি পৰিবাৰৰ সদস্যসকলে আজি ধুনীয়াকৈ ঘৰত এটা হাস্যৰস উৎপন্ন হোৱা বা যিকোনো বিভিন্ন ধৰণৰ আজি মানে এন্টাৰটেইনমেন্ট টাইপৰ এটা পৰিৱেশ সৃষ্টি ঘৰৰ মানুহে কৰিব পাৰে বা ক'বলৈ গ'লে আজি মিলাপ্ৰীতিৰ দিনটো পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰতো আজি বিশেষ বুজাবুজি থাকিব সৃজনাত্মক কথাৰে আপোনালোকে দিনটো আৰু ৰাতিটো পাৰ কৰাটো দেখা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে গোটেই দিনটোৰ ব্যৱসায় ভাল হ'লে ৰাতি মনটোও খুব ভাল লাগে ঘৰলৈ ঘূৰি আহিও ভাল লাগে গতিকে যিসকলে সৰু সুৰা হ'লেও ব্যৱসায় কৰে তেওঁলোকৰো আজি বিক্ৰী বাৰ্তা ভাল হোৱাটো দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব মজবুত স্থিতি দেখুৱাইছে আপোনালোকৰ আজি কিবা যদি বহু দিনৰ পৰা সমস্যা চলি আছিল বা আজি 2-3 দিনৰ পৰা যদি কিবা আপোনালোকৰ মনত আছিল যে কথাখিনি পাতি লওঁ আলোচনা কৰি লওঁ আজি আপোনালোকে নিশ্চিত ৰূপে আলোচনা কৰি লোৱাটো ভাবিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 6 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যাৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত মজবুত দেখুৱাইছে ধন সম্পত্তি আপোনালোকৰ ঠিক দেখুৱাইছে ভালে দেখুৱাইছে আৰু ধনৰ ক্ষেত্ৰত আপোনালোকৰ কৰবাৰ পৰা ফচি থকা ধন ওলাই আহিব পাৰে বা পাবলগীয়া ধন আপোনালোকে পোৱাৰ সূচনা পাব পাৰে পৰিবাৰ ক্ষেত্ৰত ভাল দেখুৱাইছে ল'ৰা ছোৱালী বা বয়োজ্যেষ্ঠ সকল যদি আছে আপোনালোকৰ লগত সকলোৰে আজি মিলা প্ৰীতি খুব ভালকে দেখুৱাইছে ঘৰখনত যিকোনো সমস্যাৰ আলোচনা সমালোচনা বা ইজনে সিজনক কোৱা ভালকে সাপোৰ্ট কৰা এইবিলাক একদম ভালকে সামঞ্জস্য বহুৱাই চলি যোৱাটো দেখা গৈছে
প্ৰেমৰ ক্ষেত্ৰত আজি দুৰ্বলতা আহিব পাৰে বুজাবুজিৰ অভাৱ ধৰক ভুল বুজাবুজি বুলি ক'ব পাৰি ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে বা তৃতীয় ব্যক্তিয়ে কিবা এটা কৈ দিলে সেইটোকে লৈ পেলাই আপোনালোকৰ প্ৰব্লেম আহিব পাৰে ব্যৱসায়স্থলীত আপোনালোকৰ কাৰণে মধ্যমীয়া স্থিতি দেখুৱাইছে আজি বহুত বিশেষো নাই একো নৰ্মেলি আপোনালোকৰ চলি যাব ব্যৱসায়টো বৈবাহিক জীৱনৰ ক্ষেত্ৰত ভাল নাই দেখুৱা হাজবেণ্ড আৰু ৱাইফৰ ৰিলেশনশ্বিপটোত অকণমান প্ৰব্লেম হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহিব তুলা ৰাশিৰ কাৰণে আজি স্বাস্থ্য একেবাৰে বেয়া হ'ব পাৰে স্বাস্থ্যক লৈ চিন্তাই আপোনালোকক আমনি কৰিব পাৰে কিবা যদি ৰিপৰ্ট ধৰক আহিব লগা আছে ৰিপৰ্টটোত অকণমান আপোনালোকে চিন্তাজনক স্থিতি হোৱা এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ জীৱনত হ'ব পাৰে পুৰণা কিবা বেমাৰে আপোনালোকক আকৌ আমনি কৰিব পাৰে ধন আপোনালোকৰ ঠিকেই দেখুৱাইছে ধনৰ খৰচ কৰা আয় ব্যয় দুইটাই বৰ ধুনীয়াকৈ সামঞ্জস্য বহুৱাই পেলাই হোৱা যেন দেখা গৈছে অবাবত আজি ক'তো ব্যয় যাতে নহয় সেইটো আপোনালোকে চেষ্টা কৰিব পৰিবাৰ ক্ষেত্ৰত ভাল নাই দেখুৱা ক্লেশ কাজিয়া অকণমান হ'ব পাৰে বা ভুল বুজাবুজি পৰিয়ালৰ সদস্যৰ মাজত হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত মজবুত দেখুৱাইছে প্ৰেমিক প্ৰেমিকাৰ বুজাবুজি ধুনীয়াকৈ বনি থকাটো দেখাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো দিনটোৰ গোটেই মুভমেণ্ট ব্যৱসায় ক্ষেত্ৰত ভাল দেখুৱাইছে ঘৰলৈ ৰাতি ঘূৰি আহি হিচাপ কিতাপ কৰি আপোনালোকে মনত শান্তি অনুভৱ কৰিব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে ইজনে সিজনক সাপোৰ্ট কৰা বা আপোনালোকে যদি চাকৰিও কৰে ধৰক ভালকৈ কথাবিলাক বুজিবলৈ চেষ্টা কৰা আৰু ইজনে সিজনক সাপোৰ্ট দি পেলাই যিকোনো সমস্যাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰা আপোনালোকৰ কাৰণে দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিকৰ কাৰণে আজি স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ শুভ স্বাস্থ্যৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই যদি আপোনালোকৰ কেইদিনমানৰ পৰা দৰৱ চলি আছিল দৰৱ আপোনালোকৰ বন্ধ হ'ব পাৰে বা কমিব পাৰে ধনৰ দিশটো মজবুত দেখাইছে ধন আপোনালোকৰ ঘপকে আকস্মিক ধন লাভ হ'ব পাৰে বা পাবলগীয়া পইচা আপোনালোকে পোৱাৰ সম্ভাৱনা দেখা গৈছে পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ একদম সুকলমে দিনটো চলি যোৱা যেন দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু মধ্যম দেখুৱাইছে বিশেষ একো নাই আজি অৱশ্যে আপোনালোকে কিবা যদি নতুনত্ব কৰিম বুলি ভাবে প্ৰেমৰ সম্পৰ্কটোৰ কাৰণে ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত মধ্যমীয়া দেখুৱাইছে আৰু লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মধ্যম স্থিতি আপোনালোকৰ কাৰণে দেখাইছে আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনুৰ কাৰণে আজি স্বাস্থ্য ভালে থাকিব স্বাস্থ্যক লৈ বিশেষ একো চিন্তা কৰিবলগীয়া নাই ধনৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে ধন অহা ফচি থকা ধন ওলাই অহা বা বিভিন্ন সাইডৰ পৰা নভবা নিশ্চিন্তাকৈ আপোনালোকৰ কিছুমান লাভ ধনৰ ক্ষেত্ৰত হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰত মিলা প্ৰীতি আপোনালোকৰ ভালকৈ বনি থাকিব পৰিয়ালৰ সকলো সদস্যই মিলি পেলাই আজি ঘৰত হাঁহি ফূৰ্তিৰ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে প্ৰেমিক প্ৰেমিকাৰ মাজত ধুনীয়াকৈ বুজাবুজি থাকিব সৃজনাত্মক কথা বা ফিউচাৰ প্লেনিং আপোনালোকৰ মাজত আলোচনা আজি দিনটোত হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত খুব ভাল দেখুৱাইছে ব্যৱসায়ৰ গ্ৰোথৰ ফালে যোৱা যেন আপোনালোকে অনুভৱ কৰিব আৰু আপোনালোকৰ নিজৰ মনটোতে খুব ভাল লাগি থাকিব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বিশেষ ভাল দেখুৱাইছে আজি যিকোনো সমস্যা আহিলেও আপোনালোকে কোনো সমস্যা কেয়াৰ নকৰি আগবাঢ়ি যোৱাটো দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰৰ কাৰণে আজি স্বাস্থ্য বেয়া থাকিব পাৰে যিকোনো ডিঙিৰ বিষ চৰ্দি কাহ যিকোনো এনেকুৱা ভাইৰেল বা চকুৰ অসুখ এনেকুৱা ধৰণৰ সমস্যাই আপোনালোকক পীড়িত কৰিব পাৰে সাৱধান হ'ব লাগিব ধনৰ দিশটো মজবুত দেখুৱাইছে ধনৰ যিটো মুভমেণ্ট আপোনালোকৰ আয় ব্যয় সব সন্তুলিত ৰূপে হোৱাটো দেখা গৈছে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম থাকিব মধ্যমীয়াকৈ দিনটো পৰিবাৰ ক্ষেত্ৰত চলি যাব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বেয়া দেখাইছে আৰু বৈবাহিকত আপোনালোকৰ একেবাৰে বেয়া দেখাইছে ক্লেশ কাজিয়া হোৱাৰ সম্ভাৱনা আছে লগতে ব্যৱসায় ক্ষেত্ৰতো আজি আপোনালোকৰ মনোভূত নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি সম্বন্ধীয় ক্ষেত্ৰত খুব ভাল দেখাইছে ধনৰ দিশটো আপোনালোকৰ উন্নত দেখাইছে ধন কৰবাৰ পৰা আহা আপোনালোকে ৰাস্তা বিচাৰি পাব পাৰে যদি ধন আয় কৰাৰ কাৰণে কিবা এটা আপোনালোকে বিচাৰি আছিলে হয়তো আজি দিনটোত আপোনালোকে পাই যাব পাৰে বা কাৰোবাৰ পৰা আপোনালোকে পাবলগীয়া ধন আজি সৰকাব পাৰিব পাৰে পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে পৰিবাৰত হাস্যৰস উৎপন্ন হ'ব পাৰে ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে বয়োজ্যেষ্ঠ লোকৰ খালি অকণমান কেয়াৰ ল'ব তেওঁলোকৰ আশীৰ্বাদ যাতে বনি থাকে সেইটো চেষ্টা কৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ দিলে আপোনালোকৰ হেয়াও পজিটিভ হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু যদি কিবা কাজিয়া পছাল লাগি আছিল সেইবিলাক ভাল হৈ পেলাই আগৰ দৰে হোৱাৰ সম্ভাৱনা দেখা গৈছে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ শুভ দেখাইছে ব্যৱসায়ত আপোনালোকে যিটো ধৰক নিবেশ কৰে ব্যৱসায়ৰ কাৰণে ব্যৱসায়ৰ নামত বা কিবা যদি হাল সলনি কৰে আজি দিনটোত আপোনালোকে কৰিব পাৰে অকণমান আপডেট কৰাৰ কথাও চিন্তা কৰিলে ভাল হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো মোটামুটি ধুনীয়াকৈ চলি যোৱাটো দেখাইছে
ঘৰৰ ল'ৰা ছোৱালীৰ বা যিকোনো ঘৰৰ সদস্যৰ সকলোবিলাক কথা সকলোবিলাক শুনাৰ পিছত সকলোবিলাক বুজাৰ পিছত বা সকলো সমস্যাৰ সমাধান কৰাৰ পিছত অকণমান যদি লাষ্টত নিজৰ কাৰণে 5 মিনিট সময় উলিয়ায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিশেষ ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীনৰ কাৰণে কিন্তু স্বাস্থ্য মধ্যমীয়া দেখাইছে। যদি বেছি সচেতন নহয় স্বাস্থ্যৰ পক্ষত আপোনালোকৰ প্ৰব্লেম আহিব পাৰে বা যিসকল সচেতন তেওঁলোকৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই। ধনৰ দিশটো মধ্যমীয়া দেখুৱাইছে। ধনক লৈ বিশেষ চিন্তা নহয় আৰু ধনক লৈ পেলাই বৰ একেবাৰে নিশ্চিন্ত হৈও থকা বুলি ক'ব নোৱাৰি। পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে। পাৰিবাৰিক জীৱনটো ভালকৈ চলি যাব। হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখাইছে। পজিটিভ চাইনে দেখাই আছে, কিন্তু ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখাইছে। ব্যৱসায়ত অকণমান বেছিকৈ ফ'কাছ দিব লাগে। কিছুমান কথাত কেয়াৰ একেবাৰে নকৰোঁতে ফ'কাছটো কমি যোৱাটো ঠিক নহয়। গতিকে ব্যৱসায় ক্ষেত্ৰত আপোনালোকে যদি কিবা এটা বস্তুত যদি লাগি আছে, কিবা এটা কাম যদি কৰি আছে, তেতিয়াহ'লে সেইটোত অকণমান ফ'কাছ দিব। মানুহক মানে দেখুৱাই লাগিলে নহওক, কিন্তু ভিতৰে আপোনালোকে ভালকৈ চালি জাৰি চোৱাটো ভাল হ'ব। বা কোনোবাই যদি ব্যৱসায়ত লৈ যদি কিবা কৈছে সেইটোতো আপোনালোকে ভালকৈ এনালাইচিছ কৰাটো ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আজিৰ দিনটো তেনেকুৱা কি কৰিব যিটোৰ পৰা নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাসমূহ নাশ হৈ যাব পাৰিব। আপোনালোকৰ ঘৰত যদি শুকান যদি তুলসী আছে, শুকাই যোৱা যদি তুলসী আছে, উঠাই থোৱাই হওক বা শুকাই যোৱা এনে গছ হওক যিটো নেকি আকৌ পাত চাত নগজে আৰু ধৰক বা মৰি গৈছে, তেনেকুৱা যদি গছ আছে তাৰ আপোনালোকে ডাল আপোনালোকে ভাঙি লৈ 9টা ডাল তাৰ সৰু ধৰক ডাল এডাল ভাঙিলে 9 টুকুৰা কৰি পেলাই সেই 9 টুকুৰা ডাল আপোনালোকে বান্ধিলে, ৰছীৰে বান্ধি পেলাই আপোনালোকে ধুনীয়াকৈ তিল তেলেদি এগছ চাকি জ্বলাব পাৰে। আহত গছৰ তলত যদি এই চাকি গছ আপোনালোকে দিব পাৰে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু তেনেকৈ যদি 7টা অমাৱস্যা কৰে তেতিয়াহ'লে বহুত ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। ধন্যবাদ।